আপুনি সাৱধান হওক আপোনাৰ হাতত থকা মোবাইল ফোন যিকোনো মুহূৰ্ততে যদি আপুনি অসমে পুনৰ কৈছোঁ যদি আপুনি অসমত বাস কৰে তেতিয়াহ'লে যিকোনো মুহূৰ্ততে এই নাম্বাৰটোৰ পৰা ফোন আহিব পাৰে 7004338622 পুনৰ কৈছোঁ এই নাম্বাৰটো আপুনি অতি গুৰুত্ব সহকাৰে মনত ৰাখক আনৰ সৈতেও এই নাম্বাৰটোৰ পৰা যাতে ফোন নাহে তাৰ বাবে এই বাতৰি শ্বেয়াৰ কৰক নাম্বাৰটো হৈছে 7004338622 স্ক্ৰীনশ্বটো ৰাখি থ'ব পাৰে এই নাম্বাৰটোৰ পৰা যদি আপোনালৈ ফোন আহে কেতিয়াও ৰিচিভ নকৰিব এই নাম্বাৰটোৰ পৰা যিয়ে আপোনাক ফোন কৰিব তেওঁ আপোনাক প্ৰবঞ্চনাৰ জালত পেলাব পাৰে সাধাৰণ মানুহক প্ৰবঞ্চনাৰ জালত পেলাইছে এই নাম্বাৰটোৰ পৰা ফোন কৰি গতিকে এই নাম্বাৰটো মনত ৰাখক এই নাম্বাৰটোৰ পৰা যিকোনো মুহূৰ্তলৈ আপোনাক ফোন আহিব পাৰে আৰু এই নাম্বাৰটোৰ পৰা ফোন কৰি এজন তেনেই সাধাৰণ কৃষকক কেনেদৰে প্ৰবঞ্চনা কৰা হ'ল কয়াকুছিত সেই বাতৰি আমি আপোনালোকৰ ওচৰতে সবিস্তাৰে লৈ আহিম কয়াকুছিৰ এজন ব্যক্তিয়ে চৰকাৰী ধন লাভ কৰিছিল ঘৰ বনাবৰ বাবে তেওঁ যি চৰকাৰী ধন লাভ কৰিছিল সেয়াৰ পৰিমাণ আছিল 48,000 অৰ্থাৎ 48,000 টকা এই 48,000 টকা তেওঁৰ একাউণ্টত সোমাল তাৰপিছতে হঠাৎ তেওঁৰ মোবাইললৈ এটা ফোন আহিল আৰু ফোন অহাৰ পিছতেই তেওঁ ৰিচিভ কৰিলে আৰু তাৰ পিছতে তেওঁ সমগ্ৰ ধন হেৰুৱাবলগীয়া হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীলৈ এটা নাম্বাৰৰ পৰা ফোন আহিল আৰু ফোন অহাৰ পিছতে তেওঁ হেৰুৱাবলগীয়া হ'ল 48,000 টকা অচিনাকি নাম্বাৰত কল ৰিচিভ কৰাৰ ক্ষেত্ৰত আপুনি সাৱধান হওক যিকোনো মুহূৰ্ততে আপোনাৰ ওচৰলৈ আহিব পাৰে এই ফোনটো আৰু গতিকে আপুনি সাৱধান হওক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় কিস্তিৰ ধন জমা হোৱাৰ লগে লগে এই নাম্বাৰৰ পৰা ফোন আহিবলৈ আৰম্ভ হৈছে প্ৰথম কিস্তিৰ কামেৰে কোনোমতে নিজৰ ঘৰটো সাজিছিল নিজামুদ্দিনে ঘৰৰ ভেটিৰ কাম হৈছিল নিজামুদ্দিনৰ বনোৱা আৰু তাৰপিছত এতিয়া দ্বিতীয় পৰ্যায়ৰ বা দ্বিতীয় কিস্তিৰ ধন তেওঁৰ সোমাইছিল অচিনাকি নাম্বাৰৰ পৰা হঠাৎ তেওঁলৈ ফোন আহিল আৰু ফোনটো ৰিচিভ কৰাৰ পিছতে তেওঁ কেইটামান কথা সোধা হ'ল সেই কথাখিনিৰ উত্তৰ তেওঁ দিয়াৰ পিছতে তেওঁৰ একাউণ্টত থকা 48,000 অৰ্থাৎ 48,000 টকা তেওঁ হেৰুৱাবলগীয়া হৈছে যিকোনো মুহূৰ্ততে আপুনিও চাইবাৰ ক্ৰাইম কৰা এইসকল অপৰাধীৰ চক্ৰত পৰিব পাৰে গতিকে এনে অপৰাধীৰ চক্ৰৰ পৰা সাৱধান হৈ থাকক নাম্বাৰটো মনত ৰাখিব নাম্বাৰটো আমি আপোনালোকক কৈ আছোঁ আপুনি নাম্বাৰটো এতিয়াই নোট ডাউন কৰক এই নাম্বাৰটোৰ পৰা যাতে আপোনালৈ ফোন আহিলে আপুনি ৰিচিভ নকৰে তাৰ ক্ষেত্ৰত আপুনি সাৱধান হওক নাম্বাৰটো হৈছে 70338622 ইংৰাজীত কৈ দিছোঁ 7004338622 এই নাম্বাৰটোৰ পৰা যদি আপোনাৰ ওচৰলৈ ফোন আহে আপুনি ৰিচিভ নকৰিব নহ'লে আপোনাৰ সমুদায় ধন লুটি লৈ যাব সমুদায় ধন আপোনাৰ একাউণ্টৰ সমুদায় ধন পাৰ কৰি লৈ যাব অসৎ চক্ৰই গতিকে এই বাতৰি আপুনি সেইসকলৰ সৈতেও শ্বেয়াৰ কৰক যিসকলে এনেধৰণৰ ফোন নাম্বাৰৰ পৰা ফোন আহিলে ৰিচিভ কৰিব যেন আপুনি অনুভৱ কৰে গতিকে সাধাৰণ গঞা ৰাইজক ঠগাবৰ বাবে এতিয়া বিভিন্নজনে বিভিন্ন জাল পাতিছে যিটো সময়ত বাৰে বাৰে কোৱা হৈছে যে চাইবাৰ অপৰাধীৰ সংখ্যা বাঢ়িছে তেনে এটা সময়ত আপুনি এই নাম্বাৰসমূহৰ পৰা যাতে ফোন আহিলে সাৱধান হৈ থাকে তাৰ বাবে আপোনাক নাম্বাৰটো পুনৰবাৰ কৈ দিছোঁ 7004338622 এই নাম্বাৰটোৰ পৰা এজন ব্যক্তি কয়াকুছিৰ এজন ব্যক্তিলৈকে এটা ফোন আহিল নামটো হৈছে তেওঁৰ নিজামুদ্দিন আৰু নিজামুদ্দিন নামৰ ব্যক্তিজনে ফোনটো ৰিচিভ কৰিছিল আৰু নিজামুদ্দিনৰ দ্বিতীয় কিস্তিৰ ধন সোমাইছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তেওঁ ঘৰ নিৰ্মাণ কৰি আছে ইয়াৰ আগত তেওঁ প্ৰথম কিস্তিৰ ধনেৰে তেওঁ ঘৰৰ ভেটি নিৰ্মাণ কৰিছিল দ্বিতীয় কিস্তিৰ ধন সোমাইছিল ধন সোমোৱাৰ পিছতে তেওঁৰ ওচৰলৈ ফোন আহিছিল আৰু এই ফোন কলটো তেওঁ ৰিচিভ কৰিছিল তাৰপিছতে তেওঁ কিছু কথা সোধা হৈছিল তেওঁ ভাবিছিল যে তেওঁলোকে ফোন যিটোৱে কৰিছে সেই ব্যক্তিজন বেংকৰ মানুহ হ'ব পাৰে নহ'লে চৰকাৰী মানুহ হ'ব পাৰে গতিকে তেওঁ কিছু ডাটা সেই মানুহজনৰ সৈতে শ্বেয়াৰ কৰিছিল আৰু তাৰপিছতে তেওঁৰ একাউণ্টত সোমোৱা সমুদায় ধন বাহিৰ কৰি লৈ গৈছিল এই দুষ্ট চক্ৰই গতিকে সাৱধান হওক সতৰ্ক হওক আনৰ সৈতেও এই বাতৰি শ্বেয়াৰ কৰি আনকো সতৰ্ক হৈ থাকিবৰ বাবে সাৱধান হৈ থাকিবৰ বাবে আপুনি অনুপ্ৰেৰিত কৰক প্রথম কিস্তি একটা ঘর পাইছিল আইওয়ার এই ঘরটা প্রথম কিস্তি দিয়ে আমি কাম করেছি কাম করার পিছত নেক্সট কিস্তি পাইছোঁ আপনার 48,850 টাকা পাইছোঁ পোৱাৰ পিছত মই বেংকত গৈছোঁ যাৰ পিছত মানে পইচা উঠাব গৈছোঁ যাৰ পিছত দেখোন সেই বস্তুটো মানে কি পইচাটো উঠাব পৰা নাই বেংকত লিংক নাছিল থাকাৰ পিছত মানে সি ক'লে যে মোৰ এই বন্ধ আছে আজি নহ'ব শুক্ৰবাৰে আহিব লাগিব তাৰপিছত মই কি কৰিম গুচি আহিছোঁ গুচি অহাৰ পিছত কি কৰিছে তাৰমানে আধা ঘণ্টা পিছত মোক এটা ফোন আহিছে সি মানে হিন্দীত কৈছে যে हम एयरटेल बैंक पेमेंट से बात कर रहा है जो आप लोग को मोबाइल में व्हाट्सएप में एक OTP गया था वो OTP जो हमको दीजिए हम तो ये भी नहीं दिया इसलिए बोल के आप काट दिया তাৰপিছত কি কৰিলে অলপ পিছত বেলেঞ্চ চেক কৰি বেলেঞ্চ নাই বেলেগ মানুহক মানে পইচা দিম ভাবি আছোঁ ভাবাৰ পিছত কি হ'ল সেই বস্তুটো মানে আমাৰ বেলেঞ্চ নেদেখাৰ পিছত মই আৰু কি কৰিম এটাই কৈ যে বস্তুটো হেৰি হৈ আছে চাৰ্ভাৰ ডাউন হৈ আছে ডাউন হোৱাৰ কাৰণে বস্তুটো মানে এতিয়া পইচা নোলায় এইটো এনেকৈ থাকিব পিছত মই কালি কি কৰি 23 তাৰিখত পইচা ওলাইছে 23 তাৰিখত কাটি লৈ গৈছে
মই আৰু 22 তাৰিখত কৈ গৈছোঁ, বেংকত গৈছোঁ। বেংকে যোৱাৰ পিছত মানে সিহঁতে কি কৰিছে, 23 তাৰিখত কৰিছোঁ, 22 তাৰিখত হেৰি গৈছোঁ মই, 24 তাৰিখত মই কৈ গৈছোঁ। যোৱাৰ পিছত কি কৰিলে, চেক কৰিলোঁ, চেক কৰাৰ পিছত সিহঁতে তোমাৰ বেংকত পইচা নাই। নাই ছাৰ, মোৰ তাত পইচা আছে, কিয় নাথাকিব। সিহঁতে পিছত চেক কৰিলে, ষ্টেটমেণ্ট ওলোৱাৰ পিছত কয় যে যেনেকৈ হেকাৰে পইচা উঠাই লৈ গৈছে। লৈ যোৱাৰ পিছত মই আৰু কি কৰিম, তেনেহ'লে উপায় নাই আৰু কি কৰিম। লাষ্টত থানাত মানে আমি হেৰি কৰিছোঁ, চাইবাৰ কমপ্লেইন কৰিছোঁ। কৰাৰ পিছত এনেকৈ আছোঁ আৰু কি কৰিম আৰু, দুখীয়া মানুহ আমি, এতিয়াতো ঘৰটো দিব নোৱাৰোঁ না। খালি অকল ৰিচিভে কৰিছোঁ। মোক নাম্বাৰ চাইছে, মেছেজ হেৰি কৰি চাইছে, OTP চাইছে, মই দিয়া নাই, নাই দিয়া। তাৰপিছত মানে পইচাটো নাই, কাটি লৈ গৈছে। মাত্ৰ 48,847 টকা লৈছে। PM ঘৰৰ দ্বিতীয় কিস্তি আছিল। মোৰ নাম নিজামুদ্দিন, পূজাৰপীঠ। এজাৰ মানে চাইবাৰ হেৰিত কমপ্লেইন কৰিছোঁ আৰু এইটো প্ৰচেছ হৈ আছে, কিবা হয় আৰু মই চৰকাৰৰ পৰা আবেদন জনাইছোঁ। মানে বেংকৰ মানে এইটোতো আৰু আমাৰ ইয়াতে মেইন ব্ৰাঞ্চ নাই, দিল্লী আৰু গুৱাহাটী আছে। আমি CSP জনাইছোঁ, CSP চেক কৰিছে, সিহঁতে চাইছে আৰু মোক এই ষ্টেটমেণ্টটো ওলাই দিছে। এতিয়া বা কি হয় এইটো চাওক, চাইবাৰে যদি কৰিছে এই বস্তুটো হয় না নহয়, এইটোতো আমি গেৰাণ্টি দিব নোৱাৰোঁ। এনেকৈ কৈছে আৰু এনেই মই হাজিৰা কাম চাম কৰোঁ, দুখীয়া মানুহ। আধাখিনি কামখিনি কৰিছোঁ, কৰাৰ পিছত আৰু এতিয়াতো পইচা নাই, মই কেনেকৈ কাম কৰিম। চৰকাৰৰ পৰা আবেদন জনাইছোঁ, এতিয়া কি কৰে মোক সহায় কৰিব লাগে, সেই কথা আৰু মইতো কামখিনি কৰিব লাগিব, মোৰতো আৰু সেনেকুৱা পইচা নাই নে। একচুৱেলি নিজামুদ্দিন এই খুব গৰীব মানুহ। তেওঁ মানে চৰকাৰী এখন ঘৰ পাইছে, ঘৰ পাছত প্ৰথম কিস্তি পোৱাৰ পিছত এইখিনি কাম কৰিছে ভিটি লৈ কিনে। ছেকেণ্ড কিস্তি পইচাখিনি উঠাইছে, উঠোৱাৰ পাছত তেওঁক এই এটা ফোন আহিছে, ফোন অহাৰ পাছত তেওঁ কৈছে OTP দিবৰ কাৰণে। তেওঁতো OTPটো দিয়া নাই, নিদিয়াৰ পাছত তেওঁ ফোনটো কাটি দিছে। কাটি দিয়াৰ পাছত ই বস্তু কিনিব, বস্তু কিনাৰ গৈছে, এতিয়া পইচাটো উঠাৰ পাছত যে পইচা নাই মানে বেংকত ক'লে যে পইচা নাই কিয়, মোৰ কয় কোনোবাই কাটি লৈ গৈছে। যে কোনোবাই কাটি নিলে মোক ষ্টেটমেণ্টটো ওলাই দিয়ক। পাছত ষ্টেটমেণ্টটো ওলাই দিছে, উঠাই লৈ গৈছে। এতিয়া তেওঁৰ কথা হ'ল, এই পইচাটো নাপালে তেওঁ ঘৰটো ক্লিয়াৰ কৰিব নোৱাৰিব। গতিকে আমি প্ৰশাসনক এইখিনি অনুৰোধ জনাওঁ, যাতে এইটো উচিত তদন্ত কৰি তেওঁক পইচাটো পোৱাৰ কাৰণে সাহাৰ্য কৰে। একচুৱেলি এইবিলাক প্ৰশাসনে উচিত তদন্ত কৰি তেওঁলোকক ধৰি উচিত শিক্ষা দিব লাগে, যাতে এনেকুৱা কাম ভৱিষ্যতে কাৰো এনে দুখীয়া মানুহৰ পইচা ল'ব